নমস্কাৰ, পোনপ্ৰথমে মই আপোনালোক সকলোলৈকে হিয়াভৰা মৰম যাচিলোঁ। মই আজি আপোনালোকৰ মাজত এটি সত্য প্ৰেমৰ কাহিনী লিখিব গৈ আছোঁ। আজিলৈকে মই লিখা প্ৰতিটো কাহিনীয়ে কাল্পনিক, কিন্তু এইটো কাহিনী মোক লিখিবলৈ কৈছে মোৰ অচিনাকি দাদা এজনে। তেওঁক মই চিনি নাপাওঁ, কিন্তু তেওঁ মোক ভইচ মেছেজ কৰি তেওঁৰ সঁচা দুখ লগা কাহিনীটো সকলোকে জনাব দিলে। তেওঁ বৰ্তমান বিবাহিত, গতিকে তেওঁৰ নাম ঠিকনা সকলো মই গোপনে ৰাখি তেওঁৰ কাহিনীটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। সঁচা কাহিনী লিখা মোৰ এয়ে প্ৰথম। আশা কৰোঁ সকলোৱে আদৰি ল'ব। তেওঁ তেওঁৰ কাহিনীটোৰ নামটো লিখি দিছে মোক। মনে আজিও বিচাৰে তোমাক গোপনে গোপনে। ঐ উৎপল, আহি গ'ল জানে মন। সেয়া চাল্ডগোৰ ৰক্তিম আৰু প্ৰকাশহঁতে তাইলৈ দেখুৱাই মোক জোকাব ধৰিলে। মই দেখিলোঁ কান্ধত বেগটোৰ ফিটাডালত ধৰি এখোজ দুখোজকৈ আহি আছে তাই। কিয় জানো তাইক দেখিলে বুকুখন কিবা কঁপি উঠে। বহুত ভাল পাওঁ মই তাইক, কিন্তু ক'ব নোৱাৰোঁ। সকলোৱে মোক পাৰৰ জীউ লৈ অহা বুলি জোকায়। কিয় জানো তাইৰ সন্মুখত গ'লেই মই একো ক'ব নোৱাৰা হৈ যাওঁ। তাইৰ পৰিচয় মই দিয়াই নাই। তাইৰ নাম ৰেখা কলিতা। তেতিয়া তাই HS ফাৰ্ষ্ট ইয়াৰ ছাত্ৰী আছিল আৰু মই ছেকেণ্ড ইয়াৰৰ। তেতিয়া আছিল 2009 চন। বহুদিন অপেক্ষাৰ অন্তত আহিল এটা বিশেষ দিন, সৰস্বতী পূজা। আৰু মই সেইদিনা সাহস কৰি তাইক মোৰ মনৰ কথাটো ক'লোঁ। ৰেখা, তোমাৰ লগত মোৰ অলপ কথা আছে। কি কথা কোৱা? মানে এনেকৈ ক'বলৈ অলপ অসুবিধা হ'ব। তুমি অলপ আহিবা নেকি? কি ইমান ডাঙৰ কথা কোৱা আকৌ ইয়াতে? হ'ব দিয়া, তুমি ব্যস্ত আছা যদি পিছতে ক'ম। এনেকৈ কৈ মই তাৰ পৰা গুচি আহিলোঁ আৰু লগৰ কেইটাৰ লগত কথা পাতিব ল'লোঁ। প্ৰায় আধা ঘণ্টামানৰ পিছত আহি মোক মোৰ বন্ধু এজনে ক'লে, মোক বোলে ৰেখাই বিচাৰি আছে। কথাটো শুনি মনটো ভাল লাগি গ'ল। আহিব লওঁতে ৰেখাক দেখিলোঁ তাই আমাৰ ফালেই আহি আছে। উৎপল, কিবা কম বুলি কৈছিলা যে মোক? লগৰ কেইটাৰ ফালে চালোঁ, ভয়ো লাগিছে অলপ। যদি না কয় দিয়ে তেতিয়া কি হ'ব? তাই কাষলৈ অহা দেখি এটা এটা বাহানা বনাই লগৰ কেইটা আঁতৰি দিলে আৰু বহুত সাহস গোটাই মই তাইক ক'লোঁ, ৰেখা মোৰ তোমাক ভাল লাগে, মানে মই তোমাক ভাল পাওঁ। তুমি এইবোৰ কি কৈছা? আমি ভাল বন্ধুৰ দৰে। মই নাজানো তোমাক কিয় ইমান ভাল লাগে, কিন্তু বহুত বেছি ভাল পাওঁ মই তোমাক। বাকী তোমাৰ কথা মই কেতিয়াও তোমাক জোৰ নকৰোঁ। মই তোমাক কেতিয়াও তেনেকৈ ভবা নাই। ভাবি চাবা, যদি অলপো মোক ভাল লাগে মোক ক'বা। তেনেকৈ কৈ মই তাৰ পৰা গুচি আহিলোঁ। সেইটো দিন গুচি গ'ল। ভাবিলোঁ তাই মোক ভাল নাপায়, গতিকে বেছি ভাবি আৰু লাভ নাই। কিন্তু আচৰিতভাৱে তাৰ পিছদিনাৰ পৰাই তাইৰ মোৰ প্ৰতি ব্যৱহাৰবোৰ বেলেগ হ'ব ধৰিলে। কথাই কথাই যেন অভিমান, খং। কেতিয়াবা কলেজ নাহিলে লগৰবোৰৰ পৰা খবৰ লোৱা। কাৰণ তেতিয়া মোৰ মোবাইল নাছিল আৰু তাইৰো নাছিলে। তেনেকৈয়ে তাই নোকোৱাকৈ মোৰ বহুত আপোন হৈ পৰিল। মই গম পালোঁ তাই মোক ভাল পায়। মই বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। মা দেউতাই মোক বহুত কষ্ট কৰি পঢ়ুৱাই আছে। কলেজত মই চাইকেল লৈয়ে অহা যোৱা কৰিছিলোঁ। চাওঁতে চাওঁতে আমাৰ সম্পৰ্ক এটা বছৰ পাৰ হ'ল। বহুত সুখী আছিলোঁ আমি। কাজিয়া বুলি আমাৰ মাজত এনে একোৱেই নাছিল। মই HS ফাইনেল পৰীক্ষা দিয়াৰ বছৰে এটা এক্সিডেণ্টত মোৰ দেউতাই আমাক একেবাৰে এৰি গুচি গ'ল। ভণ্টি আৰু মাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত পৰিল। জীৱনত কেতিয়া হাজিৰা কৰি নোপোৱা ল'ৰাটোৱে বেলেগৰ ঘৰত কাম কৰি ঘৰ চলাবলগীয়া হ'ল। পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ল, কিন্তু মই আৰু পঢ়িবলৈ ক্ষমতা নোহোৱা হ'ল। ইমান দুখ আৰু কষ্টৰ মাজতো তাইৰ খবৰ ল'বলৈ মই পাহৰা নাছিলোঁ। দিনটো কাম কৰি সন্ধিয়া এবাৰ হ'লেও তাইক চাবলৈ মই 7-8 কিলোমিটাৰ চাইকেল কৰি গৈছিলোঁ। সিহঁতৰ ঘৰলৈও গৈছিলোঁ। কেইবাবাৰো মোক সিহঁতৰ ঘৰৰ মানুহে চিনি পোৱা হৈ গৈছিল। আৰু তেনেতে কাষৰ দাদা এজনে মোক গুজৰাট যোৱাৰ কথা ক'লে। ভাল দৰমহা দিব। মই যোৱাটো ঠিক কৰিলোঁ। তাইক ক'লোঁ। তাই প্ৰথমে মানা কৰিছিল যদিও পিছত যাব দিছিল। সিহঁতৰ কাষৰ খুৰী এজনীৰ মোবাইল নাম্বাৰ লৈ মই গুজৰাটলৈ গুচি গ'লোঁ। তাত গৈ প্ৰথম মাহৰ দৰমহাৰে মোবাইল এটা কিনি ল'লোঁ। কাৰণ তাইৰ লগত কথা নপতাকৈ মই থাকিব নোৱাৰোঁ। সময়বোৰ গৈয়ে থাকিল। আমি কাম কৰা কোম্পানীটোৰ পৰাও অলপ দৰমহা বেছিকৈ বঢ়াই দিলে। মই তাইলৈ পইচা পঠাই দিলোঁ এটা মোবাইল ল'বৰ কাৰণে। তাইও বহুত ভাল পালে। ঘৰত ক'লে তাই নিজৰ পইচা জমা কৰি মোবাইল কিনা বুলি। আমাৰ সম্পৰ্কত এতিয়া সম্পূৰ্ণ 6 বছৰ হৈছিল।
আমাৰ ভাল পোৱাৰ কথাটো তাইৰ ঘৰত গম পোৱাৰ পিছত তাইৰ ঘৰত বহুত গালি দিছিল। মোক ফোন কৰা তাই প্ৰায় বন্ধই কৰি দিছিল। তাই BA কমপ্লিট কৰাৰ বাবে ঘৰত তাইক এটা স্মাৰ্টফোন দিছিল। মই লৈছিলোঁ। এটা FB হোৱাটছআপ সকলো খুলি লৈছিল তাই। আৰু মই অনুভৱ কৰিছিলোঁ তাই যেন মোৰ পৰা লাহে লাহে আঁতৰি যাব ধৰিছিল। মই ঘৰলৈ অহাৰ ব্যৱস্থা কৰিলোঁ। কাৰণ চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় বুলি কয়। এটা কথা কোৱাই নাই। মই ঘৰলৈ পইচা পঠাই ঘৰ বনোৱাৰ ব্যৱস্থা কৰি আছিলোঁ আৰু ঘৰ প্ৰায় সম্পূৰ্ণই হৈছিল। ভাবিছিলোঁ পইচা অলপ বেছিকৈ আনি ইয়াতেই কিবা এটা কৰিম আৰু ইমান দূৰ নাযাওঁ। তাইৰো পঢ়া শেষ হ'ল। গতিকে কিবা এটা কামত লাগি তাইক একেবাৰে নিজৰ কৰি লৈ আহিম। মনত বহুত আশা আৰু সপোন লৈ ঘৰলৈ উভতি আহিলোঁ। কিন্তু মোৰ সপোন আৰু আশা যেন বতাহৰ লগতেই উৰি গ'ল। ঘৰলৈ অহাৰ পিছদিনাই মই তাইক লগ কৰিবলৈ আমাৰ টাউনলৈ মাতিলোঁ। তাই আহিব মন নাছিল যদিও মই জোৰ কৰাত আহিল। কিন্তু তাই যেন মোৰ আগৰ ৰেখাজনী নহয়, সম্পূৰ্ণ বেলেগ ছোৱালী এইজনী। কথাই কথাই মোক যেন তাই কিবা বুজাব বিচাৰি আছে। মই তাইক লগত লৈ কাপোৰৰ দোকান এখনলৈ গ'লোঁ। কাৰণ তাইৰ কাৰণে মই তাৰ পৰা বিশেষ একো অনা নাছিলোঁ। কাপোৰৰ দোকানত সোমায়েই তাই 10,000 টকাৰ কাপোৰ এযোৰ ল'ব বিচাৰিলে। মোৰ লগত পইচা ইমান নাছিল আৰু মই ATM নিয়া নাছিলোঁ। গতিকে তাইক অলপ কমৰ কাপোৰ ল'বলৈ ক'লোঁ। তাই খং কৰি একো নোলোৱাকৈ গুচি আহিল। মই তাইৰ পিছে পিছে ওলাই আহি তাইক ক'লোঁ, "চৰি কলিজা, মোৰ লগত ইমান পইচাও নাই আৰু ATMখনো পাহৰি আহিলোঁ। প্লিজ কিবা এটা লোৱা।" "হ'ব, মোক আৰু একো নালাগে। তোমাৰ দৰে মানুহেনো আৰু ক'ত ভাল বস্তু বিচাৰি পাবা?" আৰু কিবা কিবি ক'লে মোক। মই বুজিলোঁ তাইৰ খং উঠিছে। একো নোলোৱাকৈ তাই ঘৰলৈ গুচি আহিল। মনটো বহুত বেয়া লাগিল। ৰাতিও তাই মোৰ লগত কথা নাপাতিলে। পিছদিনা ৰাতিপুৱাই মই গৈ তাই পচন্দ কৰা কাপোৰযোৰ তাইলৈ লৈ আহিলোঁ আৰু তাইৰ ঘৰলৈ দিবলৈ গ'লোঁ। এটা কথা ক'বই পাহৰিছিলোঁ। তাইৰ ঘৰতো মোৰ কথা প্ৰায় গোটেইকেইজনেই গম পাইছিল। সিহঁতৰ ঘৰত দেউতাক, মাক আৰু সৰু ভাইটি এটা আৰু সৰু ভণ্টি এজনী আছিল। আৰু তাই ঘৰৰ ডাঙৰ ছোৱালী। মোক দেখি সিহঁতৰ ঘৰৰ মানুহ যেন সিমান এটা ভাল নাপালে। মোক বাহিৰতে বহিব দি মোক ভিতৰলৈ সোমাই গ'ল আৰু দেউতাকক পঠাই দিলে। দেউতাকে আহি মোক ক'লে, "কি লাগে তোমাক? ইয়াত কিয় আহিছা ইয়ালৈ? মানে খুৰা, ৰেখা নাই নেকি?" "তাই নাই আৰু তুমি তাইক লগ কৰিবলৈ দ্বিতীয়বাৰ যাতে আমাৰ ঘৰলৈ নাহা। ৰেখাৰ বিয়া ঠিক হৈছে আৰু এইটো মাহতে আঙুঠি পিন্ধোৱা। তুমি যোৱা এতিয়া ইয়াৰ পৰা।" মূৰৰ ওপৰত যেন সৰগ এখন ভাগি পৰিছিল। ঢলং পলং খোজেৰে কোনো মতে ঘৰ আহি পাইছিলোঁ। ৰুমৰ দৰজা বন্ধ কৰি হেঁপাহ পলুৱাই কান্দিছিলোঁ। মায়ে মোক দুখ সহিব নোৱাৰি পিছদিনাই সিহঁত ঘৰলৈ গৈছিল। সিহঁতৰ ঘৰৰ লগত কথা পাতি বিয়া ঠিক কৰিবলৈ। তেতিয়াহে আচল কথা ওলাই পৰিছিল যে ৰেখাই নিচে পচন্দ কৰা ল'ৰাৰ লগতহে ঘৰৰ পৰা বিয়া ঠিক কৰিছে। মৰি যাব মন গৈছিল। কি কৰোঁ ভাবি পোৱা নাছিলোঁ। চাৰিওফালে অন্ধকাৰ দেখিছিলোঁ মাথো। তাই মোক সকলোতে ব্লক কৰি দিছিল। তাইৰ লগত কথা পতাৰ কোনো মাধ্যমেই ৰখা নাছিল। তাই আনকি আগৰ চিমখনো বন্ধ কৰি নতুন চিম লগাই তাইৰ হ'ব লগা মানুহজনৰ লগত হোৱাটছআপ ষ্টেটাছ দিছিল। মোৰ লগৰ বান্ধৱী এজনীয়ে মোক সকলোবোৰ দেখুৱাই দিছিল। কিমান কষ্ট হৈছিল বুজাব নোৱাৰোঁ। তাইৰ আঙুঠি পিন্ধোৱা দিন ঠিক হৈছিল আৰু তাৰ মাজতে এদিন মই তাইক এবাৰ চাবলৈ সিহঁতৰ ঘৰলৈ গৈছিলোঁ। বুজাব নোৱাৰোঁ কিমান অপমান কৰিছিল সিহঁতৰ ঘৰৰ প্ৰতিজন মানুহে। কিন্তু মই দেউতাকৰ ভৰিত ধৰিছিলোঁ। কৈছিলোঁ, "খুৰা, মই আপোনালোকৰ কোনো অসুবিধা কৰিব অহা নাই। মই আপোনাৰ ভৰিত ধৰিছোঁ। তাইক মাথো শেষবাৰৰ কাৰণে এবাৰ চায়ে মই গুচি যাম।" কান্দি দিছিলোঁ সিহঁতৰ ঘৰতে। পিছত তাইক মাকে উলিয়াই লৈ আহিছিল আৰু তাই কৈছিলে, "কি লাগে তোক? ইয়াত কিয় আহিছ? কি ভাবিছ তোৰ দৰে ভিখাৰী এটাৰ লগত মই বিয়া হ'ম? ইমান কোৱাৰ পিছতো তই যোৱা নাই? লাজ বোলা বস্তুটো নাই নেকি তোৰ? চাবি কিন্তু যদি তোৰ কাৰণে মোৰ হ'ব লগা বিয়াখনত কিবা অশান্তি হয় তেতিয়াহ'লে মই তোৰ ঘৰত গৈ চিপ জৰি ল'ম। মনত ৰাখিবি।" "হ'ব দিয়া, ইমান ক'ব নালাগে। তোমাক আৰু জীৱনত কেতিয়াও আমনি নকৰোঁ। কিন্তু তুমি বিচৰা এই কাপোৰযোৰ কেৱল তোমাৰ নামতে আনিছোঁ। এইযোৰ দিবলৈ আহিছিলোঁ। যাওঁ দিয়া, বহুত সুখী হোৱা তুমি।" আৰু নৰলোঁ, তাত গুচি আহিলোঁ। নাজানো সেই দিনকেইটা কেনেকৈ পাৰ কৰিছিলোঁ। তাই বিয়া হৈ গুচি গ'ল। তাইৰ বিয়াৰ 2 বছৰৰ পিছতে মোকো মায়ে ছোৱালী চাই বিয়া পাতি দিলে। কিন্তু মোৰ পত্নীক মই সকলো কথাই কৈছোঁ তাইৰ
আৰু এদিন দুদিনকৈ মোৰ বিয়াৰো 6 মাহ পাৰ হৈ গ'ল আৰু এদিন হঠাৎ এটা অচিনাকি নাম্বাৰৰ পৰা ফোন আহিল। ফোনটো উঠাই গম পালোঁ ৰেখা। তাই বোলে তাইৰ সংসাৰত সুখী নহয়। গিৰিয়েকে মদ খাই তাইৰ গাত হাত উঠায়। এতিয়া বুজি পাইছে তাই কি ভুল কৰিলে। দুখ লাগিছে মোৰো বহুত তাইৰ কথা শুনি। কিন্তু কি কৰিম, মই এতিয়া মোৰ জীৱনতো যেন এতিয়া কোনোবা এজনী আছে যি মোক বহুত মৰম কৰে। গতিকে তাইক মই আৰু কেতিয়াও আগৰ দৰে ভাবিব নোৱাৰোঁ। তাই মোক ফটো এখন দিছে মই দিয়া কাপোৰযোৰ পিন্ধি। মনটো দুখ লাগিছে বহুত তাইক দেখি। কিয় জানো তাইক মই বেয়াকৈ ক'ব পৰা নাই, ভাবি পোৱা নাই কি কৰোঁ। মই তাইৰ দুখবোৰ মোকো দুখ দিছে। এই আছিল মোৰ জীৱনৰ প্ৰেম। ভাবি পোৱা নাই কি কৰোঁ। এতিয়া কিবা এটা উপায় দিয়া মোক। সমাপ্ত। মই তোমাক এটা কথাই কওঁ, অতীত সদায় অতীতেই। তাক কেতিয়াও বৰ্তমানত ঠাই নিদিব। আপোনাৰ এতিয়া নিজৰ এখন ধুনীয়া ঘৰ আছে, মৰমীয়াল এগৰাকী পত্নী আছে। গতিকে তাইৰ কথাত মন বেয়া কৰিব লগা আপোনাৰ একো নাই। তাই আপোনাক কিমান কষ্ট দি গুচি গৈছে সেইটো ভাবক আৰু এতিয়া তাই যি দুখ পাই আছে সেয়া তাইৰ প্ৰাপ্য। কাৰণ ধনী ল'ৰা বিচাৰি আপোনাৰ সঁচা মৰমৰ ভৰিৰে মোহাৰি গুচি গৈছিল। এতিয়া কোনটো নাকেৰে আপোনাক ফোন কৰিছে সেইটোহে মই বুজা নাই। কিন্তু এটা কথা কওঁ, আপুনি তাইৰ লগত কথা পতা বন্ধ কৰি দিয়ক, নহ'লে আপোনাৰ সংসাৰত তাৰ প্ৰভাৱ পৰিব। আজি আপোনাৰ পত্নীয়ে গম পোৱা নাই, কিন্তু এদিন গম পাব, তেতিয়া কি কৰিব আপুনি? আৰু তাইৰ বাবে যদি আপুনি আপোনাৰ পত্নীক দুখ দিয়ে, সেয়া আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰা হ'ব। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।